वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 21 জেঠ মঙলবাৰ 1431 ভাস্কৰাব্দ ইংৰাজী 4 জুন 2024 চন ভাৰতীয় আজি 14 জেঠ আৰু মোং 26 জেলহদ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:16 আৰু সূৰ্যাস্ত সন্ধ্যা 6:06:33। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা যোগ বা জপ তপ আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি তিথি হ'ল কৃষ্ণা ত্ৰয়োদশী তিথি ৰাতি 10:01:31 আৰু নক্ষত্ৰ ভৰণী ৰাতি 10:34:55। আজিৰ যোগ হ'ল শোভন যোগ ৰাতিপুৱা 6:12:24 তাৰ পাছতে অতিগণ্ড যোগ হ'ব ৰাতি 3:18 আৰু আজিৰ কৰণ হ'ল গড়কৰণ। শোভন যুগত জন্মজাতক সুন্দৰ স্ত্ৰী পুত্ৰ যুক্ত সৰ্বকাৰ্যে তৎপৰ আৰু ৰণৰ কাৰণে উৎসুকতা হয়। ভ্ৰমণৰ ক্ষেত্ৰত শুভ, গতিকে ভাল ভ্ৰমণৰ যোগ আহে তেওঁৰ জীৱনত। এই যুগত তীৰ্থ ভ্ৰমণ কৰিলে আৰু এই তীৰ্থ ভ্ৰমণৰ অতি শুভ ফল লাভ হয়। তাৰ পাছত অতিগণ্ড যোগ আছে। অতিগণ্ড যোগত নিৰাশা অৰ্থাৎ ঠক প্ৰবঞ্চনা আদি হ'ব পাৰে, গতিকে নিজৰ কাৰণে ভাল, কিন্তু সামাজিক ক্ষেত্ৰত তেওঁ বেছি বিবেচনা কৰিব নোৱাৰে আৰু নিজৰ স্বাৰ্থৰ চিন্তক হয়। মাতৃৰ কষ্টদাতা, শুভ কামত ঠক প্ৰবঞ্চনা বলি হ'ব পাৰে, গতিকে চাই চিতি চলিব এই গণ্ড যুগত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, বৃহস্পতি আৰু শুক্ৰ একেলগে বহি আছে আজি বৃষভ ৰাশিত। মংগল বহি আছে মেষ ৰাশিত। শনি বহি আছে কুম্ভ ৰাশিত। ৰাহু বহি আছে মীন ৰাশিত। কেতু আছে কন্যাত আৰু আজি চন্দ্ৰও বহি আছে মেষ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, হাতীৰ অস্থি, অস্তোত্তৰী বিংশোত্তৰী দুয়োটাই আজি শুক্ৰৰ দশা। ৰাতি 10:34:56 দেৱাৰীগণ, মেষৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। শেষ ৰাতি 4:13:56 বৃষ ৰাশি হ'ব। শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুশিলা যোগ। ৰাতি 10:34:54 7দিনীয়া প্ৰতিহীনা যোগ। মৰণত দোষ একপাত আৰু ৰাতি 10:01:30 2 পাত। ৰাতি 10:34:54 পূৰ্ণ দোষ থাকিব। আজি যাত্ৰা নাই, নক্ষত্ৰাদি দোষ আছে। সিদ্ধ যোগ মাত্ৰ ৰাতি 10:01:30 ৰিক্ত দোষ। ৰাতি 10:34:54 নক্ষত্ৰ মিত্ৰ দোষ আছে। যাত্ৰা শুভ, উত্তৰে যাত্ৰা নাই। গতিকে যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি বেঙেনা আৰু ৰাতি 10:01:30 মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ নিষেধ। যোগিনী আজি দক্ষিণত আৰু ৰাতি 10:01:30 পশ্চিমত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:02:36 পৰা 2:42:57 আৰু কাল ৰাতি 7:23:19 পৰা নিশা 8:42:57। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। মহেন্দ্ৰ যোগ আজি দিনৰ 2:29 পৰা 3:23 4:16 পৰা 5:10 আৰু ৰাতি 8:11 পৰা 9:56। অমৃত যোগ 7:21 পুৱাৰ ভাগত, 8:58 পৰা 11:49 3:23 পৰা 4:16 ৰাতি 7:47 পৰা 11:43 আৰু 2:51 এই
অমৃত যোগ আছে গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্যৰ কাৰণে অমৃত যোগ বা মহেন্দ্ৰ যোগত কৰিলে ইয়াৰ ফল শুভ হয় আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন দিনৰ 9:03:24 সময়ৰ ভিতৰত একাদশীৰ আজি পাৰণ আছে সায়ং সন্ধ্যা নাই সাবিত্ৰী ব্ৰত সন্ধিয়া সাবিত্ৰী সত্যবান আৰু ধৰ্মৰাজ পূজাও আছে লক্ৰাই বামুণ্ডী সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মনাৰায়ণ দেৱগোস্বামী নগাঁও চকলাঘাট বামুণ গাঁৱৰ সৰুদেৱ শৰ্মা দিহিং নামতি সত্ৰত জয়নাথ দেৱ চলিহা ভাৰেঘৰ সত্ৰত কৃষ্ণকান্ত দেৱ আৰু নাপ্তিপাৰা সত্ৰৰ কবিৰাজ ৰামাকান্ত গোস্বামী তিৰুভাৱ তিথি আবাহনৰ সম্পাদক দীননাথ শৰ্মাৰ স্মৃতি দিৱস আৰু এতিয়া চাহক চন্দ্ৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল মেঘ ব্যৱসায়ী বৃদ্ধি বৃগ ভ্ৰমণৰ যুগ মিথুন ব্যৱসায়ত ক্ষতি চাই চিতি চলক কৰ্কট বন্ধুৰ বিৰোধ গতিকে বন্ধুৰ লগত আজি কথা বাৰ্তাত অকণ সংযম ৰাখক সিংহ আঘাতৰ ভয় আজি যিকোনো বাহন চলাওঁতে আপুনি সাৱধান থাকক কন্যা নানা ক্ষতি সাৱধান থাকক তুলা কৰ্মৰ পৰিৱৰ্তন বৃশ্চিক আশাভংগৰ যোগ আৰু ধনু বন্ধুৰ দ্বাৰা ক্ষতি হ'ব পাৰে বন্ধুক বিশ্বাসত নল'ব মকৰ পদ প্ৰাপ্তিৰ যোগ কুম্ভ লাভৰ যোগ মীন কৰ্মৰ প্ৰসাৰ লাভ গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী ধন্যবাদ